নলবাৰীৰ পানীগাঁৱত মিলন বিহু সন্মিলনী আৰম্ভ। নলবাৰী জিলাৰ পানীগাঁও মিলনজ্যোতি সংঘৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে 55 সংখ্যক মিলন বিহু সন্মিলনী। মিলন হাইস্কুল পানীগাঁৱৰ বাকৰিত অনুষ্ঠিত হোৱা বিহু সন্মিলনীৰ প্ৰথমটো দিনত পুৱা 7 বজাত সাফাই অভিযানেৰে বিহু সন্মিলনীৰ আৰম্ভণি কৰাৰ পিছতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, খেল ধেমালি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। 55 সংখ্যক মিলন বিহু সন্মিলনীৰ 8 বজাত পতাকা উত্তোলন কৰে বিহু সন্মিলনীৰ সভাপতি মুকুল কুমাৰ শৰ্মা আৰু মিলন সংঘৰ পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী তাৰিণীকান্ত বৈশ্যই। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে পানীগাঁও মিলন হাইস্কুলৰ প্ৰধান শিক্ষক ব্ৰজেন বৈশ্যই। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট চিত্ৰশিল্পী খসনুৰ আহমেদে। তাৰ পিছতে অনুষ্ঠিত হোৱা খেল ধেমালি প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত উদ্বোধন কৰে ক্ৰমে পানীগাঁও মিলন হাইস্কুলৰ সহকাৰী শিক্ষক জিতেন কুমাৰ শৰ্মা আৰু সহকাৰী শিক্ষয়িত্ৰী নীতাশ্ৰী গোস্বামীয়ে। অহা 28 বহাগ অৰ্থাৎ 6 মে'ত নৃত্য প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 55 সংখ্যক মিলন বিহু সন্মিলনীৰ আজি আমাৰ প্ৰথম দিন আৰু প্ৰথম দিনৰ আমাৰ দুটা কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গ'ল। ইয়াৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠান। এই পতাকা উত্তোলন আমাৰ দুখন কৰিলে মিলনজ্যোতি সংঘৰ সন্মানীয় উপদেষ্টা তাৰিণীকান্ত বৈশ্যই মিলনজ্যোতি সংঘৰ পতাকা উত্তোলন আৰু 55 সংখ্যক মিলন বিহু সন্মিলনীৰ সন্মানীয় সভাপতি মুকুল শৰ্মা ডাঙৰীয়াই এই বিহুৰ পতাকা উত্তোলন কৰি আজিৰ আনুষ্ঠানিকভাৱে মিলনজ্যোতি সংঘৰ সৌজন্যত আয়োজিত এই মিলন বিহু সন্মিলনীৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। ইয়াৰ বাবে দুগৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ এগৰাকী হৈছে সন্মানীয় ব্ৰজেন বৈশ্য ডাঙৰীয়া, শৈক্ষিক তত্ত্বাৱধায়ক মিলন হাইস্কুল, আৰু অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী তথা মিলনজ্যোতি সংঘৰ কাৰ্যকৰী সভাপতি সন্মানীয় খসনুৰ আহমেদ ডাঙৰীয়া। এই দুগৰাকী ব্যক্তিয়ে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছে। ইয়াৰ পিছত আমাৰ বিভিন্ন খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হ'ব। প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ ইমানেই আৰু অহা 11 মে' তাৰিখত বাৰেৰহণীয়াভাৱে আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। এই সম্পৰ্কে আমাৰ সাংস্কৃতিক সম্পাদক আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি অহা 11 মে' 28 বহাগ তাত আমি ধুনীয়াকৈ কাৰ্যসূচী ৰাখিছোঁ। তাৰ ভিতৰত প্ৰথমটিয়ে হ'ল একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু বাৰেৰহণীয়া বাচক বনীয়া বহু ভাল শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান। গতিকে তাত সদৌতিৰে উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এই চেগতে আমি পুনৰবাৰ আমাৰ 55 সংখ্যক মিলনজ্যোতি সংঘৰ দ্বাৰা আয়োজিত ৰঙালী বিহু উদযাপনৰ সমিতিৰ ফালৰ পৰা সদৌতিকে সেই অনুষ্ঠান দুটিলৈ বিশেষভাৱে আমি আমন্ত্ৰণ জনাইছোঁ, সহযোগ কামনা কৰিছোঁ। বিতুপন শৰ্মাৰ সহযোগত উদ্দীপ্ত কুমাৰৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।